সংগীত সত্ৰ গুৱাহাটী সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ নৱম সংখ্যক সমাৱৰ্তনখন 14 জুন শনিবাৰে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ ভাগত অনুষ্ঠিত হয়। এই সমাৱৰ্তনত সংগীত সত্ৰৰ অধীনত অসমৰ 300খন বিদ্যালয়ৰ 151টা পৰীক্ষা কেন্দ্ৰৰ নৰ্তন গায়ন বায়ন বিভাগৰ 658গৰাকী গুণীনপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে প্ৰমাণপত্ৰ আৰু নিৰ্মালী গ্ৰহণ কৰে। ইয়াৰে 182গৰাকী শিক্ষাৰ্থীয়ে বিশেষ স্থান লাভ কৰিছে। প্ৰথমবাৰৰ বাবে সংগীত সত্ৰৰ অধীনত অনা ভাৰতীয় ছাত্ৰীয়ে গুণীন উপাধি লাভ কৰিছে। আজিৰ এই অনুষ্ঠানটিত সোণাৰাম শৰ্মা বুঢ়াভকত আৰু পদ্মভূষণ যতীন গোস্বামীৰ লগতে উপস্থিত বিশিষ্ট অতিথিসকলে বন্তি প্ৰজ্বলন কৰে। আদৰণি ভাষণ প্ৰদান কৰে সংগীত সত্ৰৰ সভাপতি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱাই। সম্পাদকৰ প্ৰতিবেদন পাঠ কৰে সংগীত সত্ৰৰ সম্পাদক তথা সংগীত নাটক বঁটাপ্ৰাপক শিল্পী গুৰু ৰঞ্জুমণি শইকীয়াই। সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ সমাৱৰ্তন 2025 উপলক্ষে প্ৰকাশ কৰা পুস্তিকাখনো এই অনুষ্ঠানটিতে উন্মোচন কৰে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে। সমাৱৰ্তন অনুষ্ঠানত পদ্মভূষণ আৰু অকাডেমী ৰত্নপ্ৰাপ্ত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে আশীৰ্বাদ বাণীও প্ৰদান কৰে। সমাৱৰ্তনত সংগীত সত্ৰৰ অধীনত 25 বছৰ সম্পূৰ্ণ হোৱা বিদ্যালয়সমূহৰ বিষয়ববীয়াক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত বিশেষ স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক সন্মান প্ৰদান কৰাৰ লগতে প্ৰথমগৰাকী অনা ভাৰতীয় গুণীনপ্ৰাপ্ত শিক্ষাৰ্থীক বিশেষ সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে দুলীয়াজান ক্লাব মিউজিক একাডেমীৰ শিল্পীসকলে খোলবাদন কৰে। উল্লেখযোগ্য যে সংগীত সত্ৰ পৰীক্ষা পৰিষদ হৈছে অসমৰ প্ৰথমখন সত্ৰীয় সংগীতৰ পৰীক্ষা পৰিষদ। সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক প্ৰয়াত ৰসেশ্বৰ শইকীয়া বৰবায়নে 1968 চনতে প্ৰতিষ্ঠা কৰা সত্ৰীয় নৃত্য গীত বাদ্য ভাওনাৰ প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰ সংগীত সত্ৰৰ পৰা বহু শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি সত্ৰীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম কৰি আহিছে। সংগীত সত্ৰ স্থাপন হৈছিলে 1968 চনত আৰু 68 চনৰ পৰা ই স্বীকৃতিপ্ৰাপ্ত এখন বিদ্যালয় হিচাপে কাম কৰি আছে। আৰু এই বছৰ আমি আৰম্ভ কৰিছোঁ সমাৱৰ্তন। আজি সমাৱৰ্তনৰ অনুষ্ঠানত অসমৰ বিভিন্ন জেগাৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, ভাৰতৰ বিভিন্ন জেগাৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ভাৰতৰ বাহিৰৰ পৰাও ছাত্ৰ ছাত্ৰীয়ে আজি সমাৱৰ্তনত অংশগ্ৰহণ কৰিছে। এই 1972 চনত সংগীত সত্ৰই প্ৰথম পাঠ্যক্ৰম প্ৰস্তুত কৰিছিলে আৰু 1973 চনৰ পৰা পৰীক্ষাৰ মাধ্যমেৰে সত্ৰীয়া সংস্কৃতিৰ 3টা দিশ নৃত্য গীত বাদ্য 3টা দিশ সামৰি লৈ পেলাই এখন পাঠ্যক্ৰম প্ৰস্তুত কৰি তাক বৈদ্যায়তনিক দিশত আগবঢ়াই লৈ যাবলৈ ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱস্থা কৰি দিছিলে। আৰু সেই ব্যৱস্থাৰে পৰৱৰ্তী সময়ত সংগীত সত্ৰৰ 3টা ভাগ হৈছিলে: সংগীত সত্ৰ মূল কমিটি, সংগীত সত্ৰ বিদ্যালয় আৰু পৰীক্ষা পৰিষদ। আজিৰ এই গোটেই অনুষ্ঠানটিৰ পৰীক্ষা পৰিষদৰ অধীনত যিসকল ল'ৰা ছোৱালীয়ে গুণীন উপাধি লাভ কৰিছে তেওঁলোকক চাৰ্টিফিকেট দিয়া হ'ব। আৰু এই অনুষ্ঠানটোৰ আয়োজন কৰিছে সংগীত সত্ৰই। আৰু এই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 658গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু আমি জনাবলৈ পাই সুখী হৈছোঁ যে এই অনুষ্ঠানৰ মূল আচাৰ্য হ'ল মূল কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ। আমি আচাৰ্য হিচাপে এজন সত্ৰাধিকাৰক এই পদবী দিয়া যায়। আজি তেখেত শাৰীৰিক অসুস্থতাৰ আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে যদিও তেখেত এই সত্ৰৰ পৰা বুঢ়াভকত আহিছে, গতিকে বুঢ়াভকতে আজি নিৰ্মালী প্ৰদান কৰিব। আজি এই নৱম অভিৱৰ্তন আমাৰ প্ৰায় ছাত্ৰ ছাত্ৰী একেবাৰে আৰম্ভণিৰ পৰা উপাধি প্ৰদান কৰা হ'ব। এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আমি গোটেই অসমত অসমৰ পৰাই এখন বুলিয়ে ক'ব লাগিব যে আনুষ্ঠানিকভাৱে পদ্ধতিগতভাৱে আৰু সম্পূৰ্ণ তাৰ বৈশিষ্ট্যতা ৰাখি শিক্ষা প্ৰদান কৰাৰ আমাৰ দায়িত্ব এইটোও থাকে যে সত্ৰীয়া গীত মাতেই হওক নৃত্যই হওক বৈশিষ্ট্যৰ ওপৰত কেতিয়াও আগবাঢ়ি যায় আৰু সেই স্থায়িত্ব আৰু অনুষ্ঠান আজি প্ৰায় অসমৰ 30খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিভিন্ন জিলাৰ পৰা আৰু এইটো গোটেই অসমখনৰে সদিয়াৰ পৰা ঘূৰিলে আৰু কেৱল সেইটো নহয়, বিদেশৰ পৰাও যিসকল লৈ আছে ভাৰতৰ অন্যান্য ঠাইৰ কথাটো বাদেই বিদেশতো আমেৰিকাতে হওক ইউৰোপতে হওক আমাৰ স্কুল চলিছে।
আমি আচলতে সংগীত সত্ৰই এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলোঁ 1965 চনত তাৰ আগতে যিখন বায়নৰ স্কুল বুলি এটা প্ৰতিষ্ঠান আছিল সেয়া আজি দুজেই গজালি হৈ বটবৃক্ষ হৈ আজি এই ৰূপ পাইছে গতিকে এই নৱম সমাৱৰ্তনখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু যিটো সময়ত অসমৰ ভাষা সাহিত্য সংস্কৃতি এতিয়া বিশ্বজয় কৰিবলৈ আগবাঢ়িছে তাৰ এক প্ৰধান কাণ্ডাৰী বা এটা সেনানী হৈ এই সংগীত সত্ৰই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু আজি এই নৱম সমাৱৰ্তনৰ উদযাপন মই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ বহুকেইগৰাকী তেখেতসকলৰ শ্ৰীমুখেৰে সৈতে আমাৰ যিসকল নতুনকৈ স্নাতক হৈ থকা যিসকল অতিথি ইয়াত দেখিছোঁ তেখেতসকল নিশ্চয় উপকৃত হ'ব আৰু এই যি জয়যাত্ৰা সত্ৰীয়া সংগীতৰ বা সত্ৰীয়া সংস্কৃতিৰ এই মহাপুৰুষীয়া সংস্কৃতিৰ জয়যাত্ৰা সংগীত ক্ষেত্ৰৰ দৰে একেধাৰে নিৰৱচ্ছিন্নভাৱে সাধনাত যিসকলে ৰত হৈ আছে তেওঁলোকৰ দ্বাৰাই আমি বিশ্ব দৰবাৰ আমাৰ বিশ্বাস আছে। গুৱাহাটীৰ পৰা দৰ্শনা বৰুৱাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।